গৌতম গম্ভীৰ এজন ডাঙৰ ক্ৰিকেটাৰ হ'ব পাৰিলেহেঁতেন, কিন্তু তেওঁ কেতিয়াও নহল। তেওঁৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্য হ'ল তেওঁ ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সাংসদ আৰু বিজেপিৰ পৰিৱেশ তন্ত্ৰৰ অংশ। এইকাৰণে আজি তেওঁ মুখ্য প্ৰশিক্ষক। ঠিক যেনেকৈ অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ ICCৰ আটাইতকৈ শক্তিশালী ব্যক্তি। ক্ৰিকেটৰ এই অৱস্থা, মানুহে ক্ৰিকেট খেলিব নাজানে, কিন্তু ভাৰতীয় জনতা পাৰ্টিৰ ঘনিষ্ঠ বুলিয়েই আপোনাৰ এটা বিশিষ্ট স্থান আছে। উদাহৰণস্বৰূপে জ্যোতিৰাদিত্য সিন্ধিয়াৰ পুত্ৰ ৰাজীৱ শুক্লা মধ্যপ্ৰদেশ ক্ৰিকেটৰ নিয়ন্ত্ৰণ বৰ্ডৰ মুৰব্বী। অনুৰাগ ঠাকুৰৰ ভাতৃ ৰাজীৱ শুক্লা কংগ্ৰেছ দলত আছে যদিও ইফালে সিফালে ঘূৰি ফুৰে। গতিকে অৰ্থ স্পষ্ট, যদি আপুনি ৰাজনীতিত থাকে তেন্তে ক্ৰিকেটত আপুনি আটাইতকৈ শক্তিশালী ব্যক্তি। এতিয়া কওকচোন, ৰাজীৱ শুক্লা দৌৰিব নোৱাৰাৰ কথা ভাবিলে কঁপনি উঠে, অদ্ভুত অনুভৱ কৰে যে এই মানুহজনে নিশ্চয় ক্ৰিকেটাৰক পৰামৰ্শ দি আছে। মানুহে নিশ্চয় তেওঁৰ আগত যি হুজুৰি কৰে, ইয়াতকৈ ডাঙৰ ট্ৰেজেডি আৰু কি হ'ব পাৰে। মই আপোনালোকক এটা প্ৰশ্ন সুধিব বিচাৰিছো যে ভাৰতীয় ক্ৰিকেট ইতিহাসত সৰ্বাধিক সফল অধিনায়ক কোন? মহেন্দ্ৰ সিং ধোনী, সৌৰভ গাংগুলী। কিন্তু এই দুজনে ভাৰতীয় ক্ৰিকেট বৰ্ডত স্থান পাইছেনে? আপুনি মহেন্দ্ৰ সিং ধোনীক চেন্নাই ছুপাৰ কিংছতে সীমাবদ্ধ কৰি ৰাখিছে। ভাৰতীয় ক্ৰিকেট বৰ্ডত মহেন্দ্ৰ সিং ধোনীক স্থানৰ যোগ্য বুলি নাভাবেনে? মই নিশ্চিতভাৱে ক'ব পাৰোঁ যে অষ্ট্ৰেলিয়া ভ্ৰমণৰ অন্তত ৰোহিত শৰ্মাই অৱসৰ ল'ব, কিন্তু তাৰ পিছত ৰোহিত শৰ্মাই টিম ইণ্ডিয়াৰ বৰ্ডত স্থান পাবনে? এই সকলোবোৰ ডাঙৰ ডাঙৰ খেলুৱৈ। এদিনীয়া খেলত 3টাকৈ দ্বৈত শতক অৰ্জন কৰা ৰোহিত শৰ্মা, 3টা ডাবল চেঞ্চুৰী